আছে গাড়ী খালী কৰাৰ কাৰণটো হৈছে হাৰামি ড্ৰাইভাৰ এটা পাইছে মানে আহাৰ দিনাৰ পৰা মাথা বেয়া কৰি দিছে। বেয়া মানে কি ই একো চিনি নাপায়, জানি নাপায়, একো নাপায়। গাইজ আমি এটা শুই উঠি ফ্ৰেছ হৈ ল'লোঁ। তো ইয়াতে আমি ষ্টে কৰিলোঁ যোৱাকালি ষ্টে কৰি আমি এতিয়া ৰাতিপুৱা ফ্ৰেছ হ'লোঁ। এতিয়া আমি আকৌ ওলাই যাম চনপৰাগলৈকে। তাতে মানে আমি আকৌ যাম মানে হেলিকপ্টাৰৰ টিকেট কাটিবৰ কাৰণে। তো তাতে যদি আমি পাওঁ তেতিয়া তাতে মানে আমি আকৌ হেলিকপ্টাৰত কেদাৰনাথত যাবৰ কাৰণে আমি চেষ্টা কৰিম। নোৱাৰিলেতো আৰু উপায় নাই, কি কৰিব আৰু নচিবত আছে নাজানো বাৰু। আপোনালোকৰ আশীৰ্বাদ দিব যাতে যাব পাৰোঁ। চব ভিউটো চাওক না, আমি য'ত আছোঁ ৰুমৰ পৰা ভিউটো চাওক না। এই ইয়াতে কিবা টাৰ্নেল বনাই আছে, মানে ইয়াতে ৰেলৱে টাৰ্নেল বনাই আছে। চ' এইফালে ঘৰবিলাক আছে পাহাৰৰ কাষত ধুনীয়া। তো ৰুমৰ পৰা মানে ওলাই আহিয়ে ৰাতিপুৱাৰ টাইমত ইমান ধুনীয়া ভিউ এটা দেখা পায়, মনটো বহুত ফ্ৰেছ লাগি গৈছে। চ' মই ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিওঁ এইখিনি। চ' আমাৰ ৰুমটো দেখাই দিওঁ এবাৰ। আমাৰ বেডিং পত্ৰ অলৰেডি হৈছে, গৌতম দা বহি আছে। মৰ্ণিং এইবিলাক বেডিং পত্ৰ কৰা হৈ গৈছে, মোৰো হৈছে, দুটামান বস্তু ভৰাব আছে। চ' আমি ৰুমটো ভালেই ধুনীয়া, ডেক'ৰেশ্যন কৰি দিছোঁ। মানে নতুন ৰুম, বেছি চাগে দিন হোৱা নাই বনাবৰ কাৰণে, বেছি ইউজ হোৱা নাই। তো এনেকৈ দিনবোৰ পাৰ কৰাই আছোঁ আমি কেইদিন। চ' এনেকৈ আমি আৰু আমাৰ 7 দিন আছে, 7 দিনো এনেকৈ পাৰ কৰাম আৰু এনেকৈ ভালকৈ পাৰ হৈ যাব বুলি আমি আশা আছে। চ' এতিয়া আমি ওপৰলৈ যাম, ওপৰত গৈ অলপ চাহ পানী খাই দিওঁ, গৰম পানী, চৰ্দি লাগি গৈছে মানে ইয়াত ঠাণ্ডাটো নাছে। এতিয়াতো অলপ উঠাই আছে। চ' এইবিলাক বেগ উঠাই দিছোঁ। আমি লেফ্ট ছাইডৰ পৰা আহিছিলোঁ, এইফালে বদ্ৰীনাথ হয়। চ' আমি এইফালে যাম, ঋষিকেশ এইফালে যাম এতিয়া, আমি ঋষিকেশৰ ফালে যাম এতিয়া। চ' এইফালে ৰাস্তাবিলাক গোটেই বেয়া নহয় বাৰু, ভালেই। কিছুমান জেগাত অলপ বেয়া আছে। এতিয়া নন্দপয়াক পাইছোঁ। নন্দপয়াক আমি তললৈকে যোৱা নাই, তো আমি ওপৰৰ পৰাই চাই আছোঁ সকলোৱে। এবাৰ দেখাই দিওঁ আপোনালোক। এই যে দেখিছে তো, এইটো নন্দপয়াক হয়। এই কোণাটো যে আছে, এইটো মানে 3খন নদী লগ লাগিছে। এই 3খন নদী লগ লাগি গৈ তাতে ঋষিকেশ পাইছেগৈ, ডাইৰেক্ট ঋষিকেশলৈকে গৈছে। চ' আমি ইয়াতে নামা নাই, কাৰণ নামিলে আমাৰ সেইফালে দেৰি হৈ যায়। তো আমি কেদাৰনাথ ট্ৰিপটো আমাৰ কেঞ্চেল হৈছে, কাৰণ কেদাৰনাথত বোলে এতিয়া আৰু নোৱাৰে যাব, মানে বন্ধ হৈ আছে। চ' আমি গাড়ী খালী কৰি আছে। গাড়ী খালী কৰাৰ কাৰণটো হৈছে হাৰামি ড্ৰাইভাৰ এটা পাইছে, মানে আহাৰ দিনাৰ পৰা মাথা বেয়া কৰি দিছে। বেয়া মানে কি ই একো চিনি নাপায়, জানি নাপায়, একো নাপায়। তাৰপিছত আমাৰ মানে কি আমাক অমুকত ঘূৰাব লাগে, কিন্তু আমাক ঘূৰাই নিদিয়ে। মানে আমাক এক জেগা এটা ভালকৈ ঘূৰাব পৰা নাই। সিয়াৰ কথা মতে মানে সি লৈ যায়, লাষ্টত যায় ঘূৰি যাওঁ, 100 টকা দে, 1000 টকা দে, এনেকুৱা ড্ৰাইভিং ট্ৰেভেল একদম মানুহক বেয়া কৰি দিছে, মাথা বেয়া কৰি দিছে। মানে অহাৰ দিনাৰ পৰা বহুত মাথা বেয়া কৰি দিছে। তো আমি কি কৰিলোঁ, গাড়ীখন এৰি দিলোঁ খালী কৰি কিনে। তাৰমানে ইহঁতৰ মানে ছিষ্টেমবিলাক একদম ভাল নহয়। আপোনালোকে যদি আহে সাৱধানকৈ গাড়ী চাড়ী ল'ব, সাৱধানকৈ মানে ভাল ট্ৰেভেল এজেঞ্চি আপোনালোকে চাই কিনে ল'ব, যাতে প্ৰব্লেম নহয়। কিন্তু বেলেগ আপোনালোকে কেতিয়াও নল'ব। চ' মানে আমাৰ ইমান এইটো হাৰামি ড্ৰাইভাৰ আছিলে, হাৰামি এক্সেছ চালে। আমি তাতে নামিব লাগিছিল ন, সেইটো কাৰণে মই জানো এইবিলাক খেলা নাটক হ'ব। মই কৈছোঁ না, এইখিনি হাল ল'লে সি ঋষিকেশ আধা পাহাৰ ল'লে সি নাটক আৰম্ভ কৰিব। আমি কেদাৰনাথ যাব পৰা নাই, মন চন বেয়া, আৰু মানে বেছি বেয়া কৰি দিছে মানে এই ড্ৰাইভাৰটো। মানে এটা ভাল জেগা ফুৰাব পৰা নাই আমাক। আপোনালোকে আমি গাড়ীখন এৰি দিলোঁ, ইয়াক হাৰামিক পঠাই দিলোঁ। তো আমি এতিয়া হেৰি কৰিছোঁ, ট্ৰেভেলাৰত মানে যাম, তাতে গুপ্তেশ্বৰ নে কি জেগা আছে, তালৈকে যাই তাৰ পৰা মানে আমি বেলেগ গাড়ী এখন লৈ যাম। চ' এইখিনি অলপ কষ্ট হৈ গৈছিল আমাৰ, আকৌ মানে খোজকাঢ়ি এইখিনি যাব লাগে, ট্ৰেভেলাৰত যাব লাগিব।
বৰ্তমান সময় লোকেল টেক্সিত গৈ আছো আমাৰ গন্তব্যস্থানলৈ। আমাৰ নতুন এটা জাৰ্ণি আকৌ আৰম্ভ হৈ গ'ল। অ'কে, আমাৰ যিটো জাৰ্ণি আৰম্ভ কৰিছিলো সেইটোত আমাৰ যিজন ড্ৰাইভাৰ আছিলে সেই গদ্দাৰী কৰি দিলে। আমি এতিয়া আছোঁ গুপ্তেশ্বৰ বুলি কয়, গুপ্তেশ্বৰ। তাতে আমি হোটেলত ৰুম লৈছোঁ, তাৰমানে গভৰ্ণমেণ্ট হোটেল। আমি ইয়াতে ভাত খাব আহিছোঁ। তো হোটেল চোটেল এতিয়া মানে কি ফেচিলিটি অৰ্ডাৰ দিছে, এইবিলাক টিভিটো চলিছে। তো ইয়াতে টাউনখন দেখাই দিওঁ এবাৰ। ইয়াতে মানে একদম টাউনৰ কাষতে আমি ৰুম লৈছোঁ। এইবিলাক টাউন। ইয়াতে এটা মন্দিৰ এটা আছে ধুনীয়া। আমাৰ খানা আহি গ'ল। এই খানা আমি অহাৰ দিনৰ পৰা আজি এখন ভাল খানা পালোঁ ইয়াতে। গভৰ্ণমেণ্ট মানে হোটেল হয় তাত উত্তৰাখণ্ড টুৰিষ্টৰ। ধুনীয়া মানে খানা বনাই দিছে একদম অসমীয়া টাইপৰ। দালি ভাত, ভেন্দি ভাজি আৰু চালাড আছে লগত, ধুনীয়া লাগিছে। আমি অলপ গোপেশ্বৰ টাউনখন ফুৰিব আহিছোঁ সকলোৱে মিলি ভাত চাত খাই উঠি। তো গোপেশ্বৰ টাউনখন ফুৰি চাই লওঁ কেনেকুৱা ইয়াত। টাউনখন ডাঙৰে, মানে তোমাৰ টাউনখন বহুত ডাঙৰ হয়। ইয়াতে বহুত মানুহ আছে। পাহাৰৰ মাজত ধুনীয়া এখন মানে টাউন হয়। তেনেকুৱা পাহাৰৰ মাজে মাজে বহুত টাউন আছে, চাবলগীয়া বহুত জেগা আছে। টাউনবিলাক চাই উঠিও কিবা এটা ভাল লাগে ইয়াত। ক'ত হ'ব চাই দিয়া অলপ। আছোঁ গোপেশ্বৰ মন্দিৰৰ কাষত। আমি মানে চাব আহিছোঁ আজি। অহাকালি আমি সেৱা সৎকাৰ কৰিম ইয়াত। তাৰমানে আজি মানে ভাত চাত খাই অলপ বৰ হৈছোঁ। মানে আমি দূৰ বুলি ভাবিছিলোঁ, কাষতে ইয়াতে গোপেশ্বৰ মন্দিৰ। কৃষ্ণ কৃষ্ণ। আমি সকলো অলপ ফুৰিব গৈ আছোঁ। ইয়াতে চাওক পাহাৰৰ কাষত কি ধুনীয়া ঝুম খেতি কৰি আছে। গাঁওখন ইমান ধুনীয়া, গাঁওখন চাবৰ কাৰণে বঢ়িয়া। ইয়াত ঝুম খেতি কৰিছে, মাকৈ খেতি কৰিছে, অলপ অলপ জেগাত অলপ এইবিলাক খেতি চাওক ন, ৰঙালাও, মাকৈ, মধুৰিআম। এই ঘৰগিলাত গভৰ্ণমেণ্টৰ পৰা ৰুল, ৰং কৰিবই লাগিব। কমলা টেঙা গছ, জবা ফুল, এনেকৈ কমলা লাগি আছে তাত। ধুনীয়া খেতি চেতি কৰে ইয়াত। ওপৰত এখন ধুনীয়া পাৰ্ক আছে, পাৰ্কখন চাব গৈ আছোঁ মই। ভাগৰ লাগিছে। ফাইনেলি পাৰ্কখন আহি পালোঁ। হেৰিবোৰ দেখাই দিওঁ। বন্দে মাতৰম। পাৰ্কখন আহি পালোঁ। আমি উত্তৰাখণ্ডত পনীৰ কিনি পেলাই পনীৰ বনাই খাম নিজে। এই পনীৰ কিনি আছে, এই পনীৰ কিনি আছে। কি পনীৰ এইটো? এইটো পনীৰ লৈছোঁ, এইটো বনাই খাম আজি নিজে। আজি আমি পনীৰ বনাই খাম উত্তৰাখণ্ডত। পনীৰ বনাই খাব লাগিব নিশ্চয়। আজি আমি আজি নিজে পনীৰ বনাই খাম। ইয়াতে হোটেল এখন আছে, তাতে নিজে বনাই খাব পাৰি। ইমান দিনৰ পৰা মানে মাৰ্কেট, ইমান ভাল মাৰ্কেট পোৱা নাছিলোঁ। আজি ধুনীয়া মাৰ্কেট, একদম চব বস্তু মানে পাই যায় ইয়াত, যি লাগে পাই যায়। আমি বজাৰ চজাৰ কৰা হৈ গ'ল, আমি এইখিনি লৈ লওঁ। আমি বেঙেনা পুৰি খাম আৰু পনীৰ বনাম, আৰু আলু লৈছে, কেপচিকাম লৈছে। শৰ্মাজা আজি পিনি অসমীয়া খানা খুৱাব দেই ইয়াত বনাই কিনে। এইফালে চাই দিয়ক, এইফালে চাই দিয়ক। অসমীয়া খানা খুৱাব নাই বনাই? আজি অসমীয়া খানা, আজি 100% আজি নহ'ব। আৰু এইফালে কিবা চলি আছে, এইফালে কিবা মানে চাকি দি আছে, কিহৰ বা প্ৰটেষ্ট কৰিছে কিবা। এইটো ফল মানে আমাৰ তাত নাপায়। কেনেকুৱা হয় আমি টেষ্ট কৰি চাওঁ। হাফ কিলো ল'লোঁ। ফলটোৰ নাম বুলি নাচপতি, কিবা চফ্ট নাচপতি, কিবা চফ্ট নাচপতি। চাই লওঁ টেষ্ট কৰি। চফ্ট নাচপতি টেষ্ট কৰিবা। লৈ আছে। মই এইখন দোকানত কাপোৰটো ল'লোঁ, জেকেটকেইটা। এই জেকেটকেইটা বঢ়িয়া লাগিছে, চাওক না। এইটো জেকেট চাইছিলোঁ মই, এইটো জেকেট চাইছিলোঁ, এইটো জেকেট বহুত ভাল লাগিছে। এইটো বিচাৰি আছোঁ আৰু বেলেগত পাওঁ নেকি চাওঁ। মাৰ্কেটত মই ধুনীয়া এটা হেৰি পাইছোঁ,
তোমাৰ জেকেট পাইছোঁ এই জেকেট तो वहीं से এইটো জেকেট वो हरिद्वार আৰু এটা জেকেট কিনি ল'লোঁ মই জেকেট এটা কিনি ল'লোঁ কাৰণ তাত মানে ইমান ভাল নাপায় চ' এটা জেকেট কিনি ল'লোঁ কি ধুনীয়া দোকান ইয়াতে মানে বহুত ধৰণৰ চুৱেটাৰ টুৱেটাৰ পাই যায় ধুনীয়া ধুনীয়া ঠাণ্ডাৰ বস্তুবিলাক ত' ইয়াৰ পৰা মই লৈ ল'লোঁ এনেকৈ আজি 5 দিনৰ মূৰত আমি আমাৰ অসমীয়া খানা পাইছোঁ আমি নিজে বনাব দিছোঁ ধুনীয়াকৈ দালি চালি ধুনীয়াকৈ দালি চব্জি বেগেন ভৰ্তা পনীৰ দালি আৰু আমাৰ আইডিয়া হৈছে এইটো শৰ্মাদাৰ আইডিয়া গোটেইবিলাক আহিলে খাব বহিছে খাই লোৱা টেনশ্যন ন' টেনশ্যন চ' হোটেলত আহি পেলাই হোটেলত ছাৰ্ভ কৰিছে